ৰাম নাৰায়ণ ৰাম ধৰ্ম সদায় সকলোৰ বাবে একে হ'ব লাগিব। এই পৃথিৱীত ধৰ্মক ব্যৱহাৰ্য বনোৱা লোকসকলক বহিষ্কাৰ কৰিব লাগিব। কিছুমানে ধৰ্মক এটা ব্যৱহাৰ্য হিচাপে লৈছে। আমি তেওঁলোকক চিনাক্ত কৰিব লাগিব আৰু উপযুক্ত শাস্তি দিব লাগিব। ধৰ্ম এটা বস্তুবাদী কথা আৰু বস্তুৰ অস্তিত্ব থাকে। ধৰ্মক আমি আমাৰ ধন মন আৰু তনেৰে বুজিব লাগিব। যদি আমি ধৰ্ম বুজি নাপাওঁ তেন্তে আমাৰ জীৱন ব্যৰ্থ। ধৰ্মৰ অৰ্থ কেৱল মূৰ্তি পূজা নহয়, ইয়াৰ অৰ্থ জাতিবাদো নহয়। ধৰ্মৰ অৰ্থ এইটো নহয় যে কোনোবাই হিন্দু, কোনোবাই মুছলিম, কোনোবাই শিখ বা খ্ৰীষ্টান। যেনেকৈ আমি পানীৰ ভাগ কৰিব নোৱাৰোঁ, সূৰ্যৰ পোহৰৰ ভাগ কৰিব নোৱাৰোঁ, বতাহ পানী পৃথক কৰিব নোৱাৰোঁ, ঠিক সেইদৰে ধৰ্মও ভাগ কৰিব নোৱাৰি। যদি মানুহে ধৰ্ম এৰি দিয়ে তেন্তে তেওঁৰ শৰীৰৰ অস্তিত্ব থাকিবনে? আমাৰ শৰীৰে আমাৰ আচল ধৰ্ম। আমাৰ শৰীৰ যি 5টা উপাদানৰে গঠিত, সেইবোৰে সকলো। সেইবোৰ বাদ দি ধৰ্ম হ'বই নোৱাৰে। এই আচল ধৰ্মৰ পৰা আমাৰ দেহ গঠন হৈছে। আমাৰ গোটেই শৰীৰ ধৰ্মৰে এক বস্তু। এই পৃথিৱী এটা আকাশো এটা খেল। আমি স্বত্বাধিকাৰৰ ভাৱ এৰি একত্ৰ হ'ব লাগিব। সকলোৰে একে লগত হ'ব লাগিব। জাতি ধৰ্মৰ ৰাজনীতিৰ ওপৰত উঠিব লাগিব। প্ৰকৃতিজলে কেতিয়াও কোনো বৈষম্য কৰা নাই। পৃথিৱীত প্ৰায় 8 কোটি মানুহৰ শৰীৰে পঞ্চভূতৰ পৰা নিৰ্মিত। এই পঞ্চভূতৰ পৰা আমি শক্তি পাওঁ, বিবেক পাওঁ। এই বিবেকে আমাৰ জীৱনৰ আচল অৰ্থ বুজাই দিয়ে। জীৱন কেনেকৈ আৰু কেনেদৰে জীয়াব লাগে। পৃথিৱীৰ উন্নতিৰ লগে লগে মানুহে শৰীৰৰ চেতনা, চিন্তা, বুদ্ধি, বিবেক আৰু জ্ঞান লাভ কৰে। ধৰ্ম কাকো ব্যক্তিগত অধিকাৰ বা সম্পত্তি নহয়। ধৰ্ম সকলোৰ বাবে সমান। একে ধৰ্ম আৰু ৰাজনীতি একে মুদ্ৰাৰ দুটা পৃষ্ঠ। ধৰ্ম আৰু ৰাজনীতিৰ যিকোনো এটা আঁতৰালে ই যেনে নুন নথকা খাদ্য। আমি সকলোৰে ধৰ্মৰ প্ৰতি সজাগ হ'ব লাগিব। ধৰ্মৰ মূল মন্ত্ৰ হৈছে বিবেকৰ অধীন হ'ব। নিজকে সহজ আৰু সৰল ৰাখিব লাগিব। যেনে পানী আৰু বতাহ সহজ আৰু সৰল, তেনেদৰে আচৰণ কৰিব লাগিব। আমি আমাৰ প্ৰয়োজন অনুসৰি পানী বতাহ গ্ৰহণ কৰিব পাৰোঁ আৰু এৰিও দিব পাৰোঁ। সমাজে জাতি আৰু ধৰ্মৰ নামত পৃথিৱীক বহু বিভাগত ভাগ কৰিছে। যদি এইদৰে চলি থাকিলে পৃথিৱী একে অন্যৰ শত্ৰু হৈ পৰিব। আমি শত্ৰুতা নহয়, মৰমৰ বাৰ্তা দি যাব লাগিব। হৃদয়ত ঘৃণ নহয়, মৰমৰ বীজ বোৱাব লাগিব। ভাৰতৰ ওচৰত এনে আধ্যাত্মিক শক্তি আছে যিয়ে সকলোকে একত্ৰিত কৰিব পাৰে। কিন্তু তাৰ বাবে প্ৰয়োজন নিজকে চিনিব লাগে, নিজৰ অন্তৰাত্মাৰ মাত শুনিব লাগে। আমি পাহৰি যাওঁ যে আমি সকলো 5 উপাদানৰে গঠিত। আমি সকলোৰে একে হৃদয় আৰু মগজু আছে, কিন্তু ই আমাৰ ওপৰত নিৰ্ভৰ কৰে আমি হৃদয় মগজুত ধনাত্মকতা ৰাখোনে বা ঋণাত্মকতা। আমি একে আনৰ মংগল বিচাৰোনে বা অমংগল। ব্যক্তি যেতিয়া ৰাম নাৰায়ণ ৰামৰ সৈতে জড়িত হয় তেতিয়া তেওঁৰ জীৱন নিজে নিজেই স্থিৰ হ'ব ধৰিছে। ৰাম নাৰায়ণ ৰামে সদায় লোকসকলক শিক্ষা দিলে, সদায় ধনাত্মক চিন্তা কৰক, জীৱনত সদায় ভাল কাম কৰক আৰু য'ত পৰ্যন্ত সম্ভৱ লোকসকলৰ মংগল কৰক। ৰাম নাৰায়ণ ৰামৰ জৰিয়তে সমাজত বিজড়িত থকা ঋণাত্মক শক্তিক সদায় শেষ কৰাৰ প্ৰয়াস কৰা সহজ।